গাইস নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তো গাইস এটা জব ৰিলেটেড নতুন নটিফিকেশন মুকলি হৈ গৈছে। তো বলক আমি কি আছে এবাৰ নতুন কি পদত পোষ্ট মুকলি কৰা হৈছে সকলো আমি ইয়াতে ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। তো গাইস এটা চাব যে প্ৰথমতে আমাৰ যে জব নেশনেল হেল্থ মিছনৰ ফালৰ পৰা কেইটামান ৰিক্ত পদসমূহ মুকলি কৰা হৈছে য'ত আপুনি পুনৰবাৰ অনলাইন যোগে ইয়াতে NHM আপুনি এপ্লিকেশন কৰিব পাৰিব। তো বলক NHM আপুনি এপ্লিকেশন কৰাৰ আগতে ইয়াতে আপোনাৰ টোটাল পোষ্ট কিমান আছে, এজ লিমিট কিমান আছে আৰু লগতে কোনবোৰ ক্যান্ডিডেট এপ্লিকেশন কৰিব পাৰিব, লগতে এজ ৰিলেক্সেশন এইবাৰ এই পোষ্টত আছে না নাই, লগতে কিমান টোটাল পোষ্ট আছে আৰু যদি আপোনাৰ এই পোষ্টত সিলেকশন হৈ যায় নেশনেল হেল্থ মিছনত তেতিয়ালে আপোনাৰ স্যালাৰি কিমান হ'ব আৰু স্টার্টিং ডেট কেতিয়া হয় আৰু লাস্ট ডেট কেতিয়া হয় সকলো আমি এটা ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। তো বলক যদি আপুনি এই চেনেল প্ৰথমবাৰ আহিছে চেনেলটি আপুনি সাবস্ক্রাইব কৰিবলৈ নাপাৰিব। তো চাব নেশনেল হেল্থ মিছন টোটাল পোষ্ট আছে আপোনাৰ 165 টোটাল পোষ্ট আছে আৰু লগতে পোষ্টৰ নেম আছে আপোনাৰ পোষ্ট নেম মেডিকেল অফিচাৰৰ হয় MBBS। তো কোৱালিফিকেশন এই পোষ্টত এপ্লিকেশন কৰাৰ বাবে আপোনাৰ যোগ্যতা লাগিব MBBS। যদি আপনি MBBS কৰি থৈছে তেতিয়াহলে আপনি এই পোষ্টত নেশনেল হেল্থ মিছনত আপনি এপ্লিকেশন কৰিব পাৰিব। তো চাও এতিয়া আমি চাও এতে বয়স কিমান আছে, বয়সৰ যি আছে এজ লিমিট এতে দিয়া আছে, বয়সৰ যি সীমা আছে এতে 65 আপ টু 65। যদিহে আপোনাৰ বয়স 65 ৰ তলত আছে তেতিয়াহলে আপুনি এই পোষ্টত এপ্লিকেশন কৰিব পাৰিব। তো যি ক্যালকুলেট হ'ব আপোনাৰ এজ ক্যালকুলেট হ'ব 1 এপ্ৰিল 2025 চনত আপোনাৰ বয়স 65 ৰ তলত হ'ব লাগিব। আৰু যদি আপোনাৰ এই পোষ্টত যদি আপুনি এপ্লাই কৰাৰ পিছত যদি আপুনি সকলো ক্ৰাইটেৰিয়া যদি আপোনাৰ ফিল থাকে কোৱালিফাই কৰে তেতিয়ালে আপোনাৰ ইয়াতে সিলেকশন প্ৰসেছত আপোনাৰ সিলেকশনৰ পিছত আপোনাৰ ইয়াতে স্যালাৰি বনিব 55,000 55,000 লৈকে আপোনাৰ স্যালাৰি হৈ যাব যদি আপুনি এই পোষ্টত সিলেকশন হয়। তো স্টার্টিং ডেট আমাৰ হৈ গৈছে, অলৰেডি এপ্লাই চলি আছে। যদি আপুনি এতিয়ালৈকে এপ্লিকেশন কৰা নাই বা গম পোৱা নাছিলে তো ডাইৰেক্টলি ডেসক্ৰিপশন বক্সত যাই আপুনি এটা ক্লিকৰ ভিতৰতে আপুনি মোবাইল ফোনৰ যোগেদি অনলাইন যোগে এপ্লিকেশন কৰিব পাৰিব। এটা চাব স্টার্টিং ডেট আপোনাৰ 14 মে 14 তাৰিখৰ পৰা স্টার্ট হৈ গৈছে আৰু লগতে আহিবলগীয়া যে 20 তাৰিখ আছে 20 মে আপোনাৰ হাতত বৰ্তমান 5 দিন টাইম আছে। আৰু কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ লাষ্ট ডেটটো পোষ্টপন কৰা হয় আকৌ নতুন ডেটটো দিয়া হয়, গতিকে এতিয়া বৰ্তমান 5 দিন আছে। 5 দিনৰ আগে আগে যদি আপুনি এই পোষ্টত এপ্লিকেশন কৰিব পাৰে আপুনি কৰিব পাৰিব অনলাইনৰ মাধ্যমত। 14 তাৰিখৰ পৰা স্টার্ট হৈ গৈছে আৰু লগতে লাষ্ট ডেট আছে আপোনাৰ 20 মে 20 তাৰিখৰ লগে লগে আপোনাৰ লাষ্ট ডেটটো সমাপ্ত হৈ যাব, গতিকে 20 তাৰিখৰ আগে আগে যাতে আপুনি এই পোষ্টত এপ্লিকেশন কৰে। তো অনলাইন যোগে আপনি এপ্লিকেশন কৰা যে অফিশিয়াল লিংক আছে নেশনেল হেল্থ মিছনৰ এটো আপনি ডেসক্ৰিপশন বক্সত পাই যাব, তাতে এটা অ্যাক্টিভেট লিংক দিয়া আছে, তাতে গৈ আপনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে মোবাইল ফোনৰ যোগেদি আপনি এপ্লিকেশন প্ৰসেসটো স্টার্ট কৰিব পাৰিব। আৰু যদি আপনি অধিক ডিটেইলছ যদি আপনি জানিব বিচাৰিছে আন এটি লিংক তাতে দিয়া আছে নোটিফিকেশন যাতে ডিটেইলছত দি আছে নোটিফিকেশন ওলোৱাৰ লগে লগে যি ডিটেইলছত যি এটা এডভাৰটাইজমেন্ট নাম্বাৰৰ লগে লগে যি ডিটেইলছ এটা ফাইল তাতে ফাইলৰ লিংকটো তাতে দিয়া আছে, সেইটো আপুনি ডাইৰেক্টলি চেক আউট কৰিব পাৰিব ডিটেইলছত। তো আজিলে এখানে যদি আপনি এই চ্যানেলৰ প্ৰথমবাৰ আছে চ্যানেলটি সাবস্ক্রাইব কৰি থব আৰু লগতে বেল আইকনটো অল কৰিব নাপাহৰিব। তো আজিলে এখানে জয় অসম।